আজি সকলোৰে বাবে আৰু এখন নতুন প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ, যিখন হৈ গৈছিলে ৰিচেণ্টলি ধুবুৰী ডিষ্ট্ৰিক্টত। ধুবুৰী ডিষ্ট্ৰিক্টত হৈ যোৱা জেনেৰেল মেথছৰ মই এখন পেপাৰ তোমালোকৰ মাজত আজি ছল্ভ কৰি দেখাম, কেনেদৰে কৰিব লাগে, কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। তোমালোকে এই গোটেই পেপাৰখনৰ মই MCQখিনি দেখাই দিম, গতিকে MCQ 45টা তোমালোকে চাবা। ফাৰ্ষ্ট অফ অল দুটামান কথা ক'ব বিচাৰিছোঁ। ফাৰ্ষ্ট কথাটো হ'ল যে এই পেপাৰখনৰ যদি তোমালোকে PDF-টো লাগে বা ইয়াৰ উপৰি বিভিন্ন জিলাৰ প্ৰি ফাইনেলৰ পেপাৰসমূহৰ PDF মই আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপত আমাৰ এই চেনেলটোৰ নামতে আছে। তুমি গুগলত মাৰি দিবা মেথছ এণ্ড ফিজিক্স হাব বুলি প্লে ষ্টৰত, এই চেনেলটোৰ নামত। তাৰপিছত তোমালোকে এপটো ডাউনলোড কৰি যদি ফ্ৰী মেটেৰিয়েলছত যোৱা, একো পইচা দিব নালাগে, ফ্ৰী মেটেৰিয়েলছত যাবা। তাত গৈ প্ৰি ফাইনেল পেপাৰ ফল্ডাৰটোত গ'লে তোমালোকে ঢেৰ PDF পাই যাবা, সেইবিলাক তোমালোকে প্ৰেক্টিছ কৰিবা। ছেকেণ্ড কথা, তোমালোকৰ জিলাতো যদি প্ৰি ফাইনেলৰ এক্সাম হৈ গৈছে বা হ'বলৈ গৈ আছে, তোমালোকে মোক 8638987814 এই নম্বৰটোত হোৱাটছএপত PDF-সমূহ পঠাই দিবা। মই ছল্ভ কৰিম বা মই কিছুমান ইম্পৰ্টেণ্ট বস্তু তাৰ পৰা বিচাৰিব পাৰিম। মোক প্ৰত্যেকটো ছাবজেক্টৰে পঠাবা। থাৰ্ড কথা, আজি এই পেপাৰখন ছল্ভ কৰোঁতে আমি বহুত স্পীডত কৰি যাম, কাৰণ থিয়ৰিখিনি আমি অলৰেডি ডিটেইলছত পঢ়াই আছে। আমি ক'ত পঢ়িছোঁ, আমাৰ মেথছৰ যিটো ডিটেইল কোৰ্চ আছে মেথছ এণ্ড ফিজিক্স হাব এপত, তাত আমি ধুনীয়াকৈ পঢ়া আছে। কোনোবাই যদি এতিয়াও ল'ব বিচাৰিছা তেনেহ'লে তাত গৈ ল'ব পাৰা, চব বস্তু আছে। গতিকে বেছি দেৰি নকৰি আহাচোন আমি কুৱেশ্যনখিনি ডিছকাছ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে চোৱা, যে তলৰ কোনবোৰ সংখ্যা সমানুপাতত থাকিব, ইন প্ৰপ'ৰ্শ্যন। প্ৰপ'ৰ্শ্যন মানে কি, যে বস্তুটো এনেকুৱা হ'ব, ফাৰ্ষ্ট আৰু ছেকেণ্ডৰ যিটো ৰেচিঅ' ইকুৱেল টু থাৰ্ড আৰু ফ'ৰ্থৰ ৰেচিঅ', সেইটো হ'ব লাগে। ঠিক আছে, আমি চাওঁ আহাচোন। ইয়াত আছে 2/6 আৰু 6/8, 2/6 আৰু 6/8। ঠিক আছে, তো এতিয়া হয়নে, 1 মিনিট ৰখা, আমি এইটো বস্তু ডাঙৰ কৰি লওঁ। য়েছ, তো 2/6 ইকুৱেল টু 6/8 হয়নে নহয়? চোৱাচোন, 1/3 থাকিব, 2ৰে কাটিলে 3, 4, 3/4 থাকিব, কিন্তু নহয় ইকুৱেল, তো নহ'ব। তো 10/20, এইটো চোৱা 1/2 আৰু 30/60 কৰিলেও 1/2 থাকিব। তো এইটো হ'ব অপশ্যন B-টো কাৰেক্ট। ঠিক আছে, বাকীকেইটা হয় নেকি চাই লোৱা লাগিলে, P/PQ, P²Q/Q², নহ'ব। ঠিক আছে, সেইটোৱে হ'ব। নেক্সটটো এনেকুৱা এটা প্ৰশ্ন আহে আৰু আহিয়ে থাকে, গতিকে এইটো চাবলগীয়া প্ৰশ্ন, যে হাউ মেনি নেচাৰেল নম্বৰ বিটুইন 11² এণ্ড 12²। আমি কি কৰোঁ, সৰুটোৰ লগত 2n কৰোঁ, হয়নে? তো সৰুটো আছে 11, 22 হ'ব, 11 দুগুণ 22। নেক্সট প্ৰশ্নটো হৈছে যে 2.03 ইণ্টু 10⁻⁻25 মানে কিমান হয়? অৰ্থাৎ আমাক কিমান কৈছে, 2.03 ডিভাইডেড বাই 10⁻⁻5 মানে ডিভাইডেড বাই 1ৰ পিছত 5টা শূন্য। ঠিক আছে, তো 1, 2, 3, 4, 5। তো এইটো যদি কৰা তোমালোকে নিজে চোৱা, 2.03 ডিভাইডেড বাই 1ৰ পিছত 5টা শূন্য। ঠিক আছে, তো অৰ্থাৎ আমাৰ কিমান হ'ব? ক'ৰবাৰ টান লাগিলে এনেকৈ কৰি চাবা। চোৱা, 2.03 মানে হ'ল 203, 2.03 মানে 203 আৰু 203 ডিভাইডেড বাই 100, হয়নে? তলত আৰু আছে 1ৰ পিছত 5টা। অৰ্থাৎ আমি এইটো যদি দশমিকত ভাঙোঁ কেনেকুৱা হ'ব, 0.2, দশমিকৰ পিছত কেইটা থাকিব, 1, 2, 3, 4, 5, 6, 7, 7টা থাকিব লাগিব। 1, 2, 3, 4, 4টা শূন্য দিলোঁ, তাৰপিছত এই 3টা, টোটেল 7টা হ'ল। তো সেইটো হিচাপত আমি ডিচাইড কৰোঁ। ঠিক আছে, তো কিমান হ'ব, 4টা শূন্য। অপশ্যন D-টো কাৰেক্ট হ'ব। ঠিক আছে, অপশ্যন D ইজ দ্য কাৰেক্ট এনচাৰ। চব ঠিকে আছে আমাৰ। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ, যে এইটো বস্তু ঠিক আছে, কাৰোবাৰ টান লাগিলে আকৌ এবাৰ মই বুজাই দিছোঁ। চোৱা, 2.03 আছে, 10⁻⁻5 মানে ডিভাইড বাই 10⁵, অৰ্থাৎ কি হ'ব, 1, 2, 3, 4, 5টা, আৰু 2.03 মানে ডিভাইড বাই 100, তো টোটেল 7টা হ'ব। 1, 2, তুমি নিজে চোৱা, মই এটা সৰুকৈ দেখালোঁ। ঠিক আছে, 15/100। আমি কি কৰোঁ, 0.15 কৰোঁ, দশমিকৰ পিছত 2টা শূন্য, কাৰণ ইফালে 2টা ডিজিট, কাৰণ ইফালে 2টা শূন্য আছে। চিমিলাৰলি ইয়াত টোটেল 7টা শূন্য আছে, তো 7টা ডিজিট, 4টা, 3টা, সেই হিচাপত। নেক্সট কুৱেশ্যনটো চোৱা, দুটা যোগাত্মক অখণ্ড সংখ্যা A আৰু B দিয়া থাকিলে, এইটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটোৰ কথা কৈছে। A = BQ + R হ'ব, আৰু 0 < R < B, এইটো হিচাপত আছিলে, হয়নে? তো অপশ্যন D-টো কাৰেক্ট। নেক্সট কুৱেশ্যনটো সুধিছে যে তলৰ কোনটো পৰিমেয় সংখ্যা? পৰিমেয় সংখ্যা হ'ব হ'লে কোনটো হ'ব? চোৱা, এইটো অপৰিমেয়, √8 অপৰিমেয়,
পাইটো এটা অপৰিমেয় সংখ্যা তো অপশ্যন এইটোৱে কাৰেক্ট হ'ব ঠিক আছে এইটো তুমি চাব পাৰা √3 ডিভাইড বাই √27 গোটেইটো √3/27 কৰিব পাৰোঁ 3 1 কাটিলোঁ 9 √1/9 9 ওপৰত 1 স্কোৱাৰত 1 9 3 হৈ গ'ল তলৰ কোনটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত টাৰ্মিনেটিং হ'বলৈ হ'লে আমি কি জানো যে তলত অকল 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আৰ্হিৰ হ'ব লাগিব ঠিক আছে এইখিনি বস্তু আমাৰ ধুনীয়াকৈ ক্লাছত কৰোৱা হৈছে ইমান বেছি টান প্ৰশ্ন নহয় এখন তোমালোকৰ ধুনীয়া প্ৰেক্টিছ হৈ যাব তো 455 টো যদি মই ভাঙো তলৰ কেইটা চাবা সদায় ঠিক আছে তলৰ কেইটা চোৱা এইটো হ'ব পৰিসমাপ্তত ইয়াত ডাইৰেক্ট দিয়া আছে বাকিবিলাক চাই দিব দৰকাৰ নাই 2 আৰু 5 আছে হৈ গ'ল তাৰপিছত মই অকণ জুম কৰি দিছোঁ তোমালোকে ভালকৈ দেখিবলৈ তলৰ কোনটো এটা বহুপদ নহয় এইটোও হয় √2x আছে 5x কিউব আছে এইটোও হয় কিন্তু x টো তলত থাকিব নোৱাৰে ইয়াত তলত আছে ন তো এইটো অপশ্যন কাৰেক্ট ঠিক আছে c টো কাৰেক্ট নেক্সট সুধিছে x² - 3 শূন্যকেইটাৰ পূৰণফল প্ৰডাক্ট অফ দ্য জিৰ'জ কি হয় ইয়াত x² - 3 আছে ঠিক আছে অৰ্থাৎ a আছে 1 x² লগত তাৰপিছত b কিমান আছে b মানে x লগত থাকাটো x নাই 0 c আছে -3 তো আমাক প্ৰডাক্ট লাগে আলফা ইনটু বিটা অৰ্থাৎ c/a -3/1 মানে -3 নেক্সট কোৱেশ্চন কি সুধিছে আমাক যে if 1 0 of the quadratic polynomial is of this is -2 then k এর ভ্যালু কি এটা px দিয়া আছে বহুপদ এটা x² - 2x - k ইয়াৰ এটা শূন্য আছে -2 তো p - 2 এটা শূন্য -2 কৰিলে এটো 0 পাম অৰ্থাৎ x ৰ জাগাত -2 বহালে আমি 0 পাম তো -2 বহাই দিওঁচোন তো 4 মাইনাস মিলি প্লাস হ'ব +4 2 2 4 -k কেটো এফালে লৈ যাওঁ প্লাস k হ'ব ইকুৱেল টু 8 ঠিক আছে নেক্সট কোৱেশ্চনটো চাওঁ এটা কোৱাড্ৰেটিক পলিনমিয়েলৰ 0 দুটা দিয়া আছে আমাক এটা আছে আলফা ধৰা 3/2 এটা আছে -2 আমাক বহুপদটো সুধিছে এনেকুৱা কৰিলে ডাইৰেক্ট এমসিকিউৰ বাবে এটা ফৰ্মুলা আছিলে তোমালোকে থিওৰিত ইউজ নকৰিবা লিখোতে কাৰণ এইটো বস্তু তোমালোকৰ কিতাপত নাই তো কি হ'ব এইটো x² - আলফা প্লাস বিটা x প্লাস আলফা বিটা তো x² - আলফা প্লাস বিটা মানে কি হ'ব 3/2 প্লাস বিটা মানে -2 3/2 ইনটু -2 তো এইটো কিমান হ'ব x² মাইনাস 2 চোৱা 3 মাইনাস 2 2 4 2 ৰে ইয়াক কাটি দিয়া -1 হ'ব মানে অৰ্থাৎ -3 তো কি হ'ব x² মাইনাস 3 মাইনাস 4 মানে -1/2 হল তো এইটো হ'ব মাইনাস মাইনাস প্লাস এইটো হল এটা আমি হাফটো আঁতৰাই দিব পাৰো হাফটো আঁতৰাই দিবলৈ গোটেইটোক আমি 2 ৰে পূৰণ কৰি দিব পাৰো একে হ'ব তেতিয়া কি হ'ব 2x² and হাফ কাটা গ'ল মানে হাফ আৰু 2 কাটা গ'ল x থাকিল মাইনাস 3 2 6 এটো হ'ব অপচন বি নেক্সট হৈছে তলৰ কোনটোৰ ৰৈখিক সমীকৰণ সমান্তৰাল কেতিয়া হয় যেতিয়া তাৰ দুডাল ৰেখা সমান্তৰাল কেতিয়া হ'ব ৰৈখিক সমান যেতিয়া তাৰ কোনো সমাধান নাথাকে ঠিক আছে আমি এটো বস্তু শিকিছো অৰ্থাৎ কি হ'ব কেতিয়া হয় হেতু a1/b1 a1/a2 b1/b2 but not equal to c1/c2 ঠিক আছে সো তোমালোকে চোৱা কোনটো হ'ব এই পাৰ্টিকুলাৰ বস্তুটো a1/a2 মানে 5/7 4/6 এই দুটা সমান নহয় ফাৰ্স্ট দুইটা সমান হ'ব লাগিব নেক্সট চোৱা 9/2 2/2 সমান নহব সিমিলাৰলি x ৰ লগত 1 আছে ইয়াত 2 আছে 1/2 এফালে -2 আছে এফালে 4 আছে সমান নহয় মাইনাস আহি গ'ল তো অপচন এইটোৱে শুদ্ধ হ'ব ঠিক আছে তো এইটো অপচন কিমান হ'ব যে 6/2 আৰু এফালে আছে -3/-1 ইয়াক কৰিলে 3 হ'ব -1 এ ইয়াক কৰিলে 3 হ'ব দুইটা সমান আৰু c1/c2 10/9 এটো নট ইকুৱেল ঠিক আছে তো অপচন বি টো কাৰেক্ট কোনো সমাধান নাই p কি মানৰ বাবে তলত দিয়া সমীকৰণজোৰ এটা অদ্বিতীয় সমাধান আছে ইউনিক সলিউশন তো ইউনিক সলিউশন কেতিয়া থাকে
ইউনিক সলিউশন তেতিয়াই থাকিব যেতিয়া a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 হয় ঠিক আছে সো অৰ্থাৎ কি হ'ব 4 ইয়াত মই লিখি দিছো প্ৰথম ইকুৱেশ্যনটোৰ কাৰণে a1 আছে 4 b1 আছে p a2 আছে 2 b2 আছে 2 ঠিক আছে c কোনো দৰকাৰ নাই অৰ্থাৎ 4 বাই p not equal to 2 by 2 2 কাটা গ'ল p not equal to 4 অপশন ডি টু কারেক্ট ঠিক আছে এটা নেক্সট কোৱেশ্যনটো যদি চাওঁ তলত দিয়া সমীকৰণ বিলাকৰ কোন দুটাৰ চলকযুক্ত ৰৈখিক সমীকৰণ কোনটো মানে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কোনটো হ'ব ইয়াত এটো দ্বিঘাত সমীকৰণ নহয় এটোটো x এ আছে নহয় এটোত x স্কয়ার মাইনাস xy এটোত আছে x ইকুৱেল টু y এটো নহয় কাৰণ এটো দ্বিঘাত আহি গল না x স্কয়ার আহি গল আমাক ৰৈখিক খুদিছে ৰৈখিক মানে অকল এটা ঘাত থাকিব লাগিব তো অপশন সি টু কারেক্ট ঠিক আছে এটা নেক্সট কোৱেশ্যনটো যদি চাওঁ কি কৈছে আমাক নেক্সট কোৱেশ্যনটো যে তলৰ কোনটো সমীকৰণৰ কোনো বাস্তৱ মূল নাই বাস্তৱ মূল নাথাকে কেতিয়া হয় নো ৰিয়েল ৰুটস আমি d টু উলিয়াও d অৰ্থাৎ b স্কয়ার মাইনাস 4ac হেতু যদি 0 তকৈ সৰু হয় তেতিয়া বাস্তৱ মূল নাই ঠিক আছে তো আমি চাব লাগিব প্ৰথম ইকুৱেশ্যনটোৰ কাৰণে যদি চাওঁ b কিমান হ'ব -5 তো b স্কয়ার মুখত কৰিব লাগিব বস্তু লাগে তো প্ৰথম ইকুৱেশ্যনটোত b স্কয়ার মাইনাস 4ac b মানে -5 4 a মানে হল 3 c মানে হল 2 25 মাইনাস 4 3 গুণ 12 গুণ 24 1 এটো 0 তকৈ ডাঙৰ হলে এটো নহব নেক্সট তো চোৱা তেনেকে x স্কয়ার প্লাস 4x অৰ্থাৎ কি হ'ব b স্কয়ার মানে 4 স্কয়ার মাইনাস 4ac মানে 4 into 1 into 5 16 minus 20 অপশন বি টু কারেক্ট এটোই হ'ব চাবা ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্যনটোত যাওঁ 15 নম্বৰ কোৱেশ্যনটো কি কৈছে কে কি মানৰ বাবে তলৰ সমীকৰণটো দুটা মূল বাস্তৱ আৰু সমান হ'ব মূল দুটা বাস্তৱ আৰু সমান কেতিয়া হয় যেতিয়া b স্কয়ার মাইনাস 4ac টো ইকুৱেল টু 0 হয় তো ইয়াত b কিমান আছে k স্কয়ার মাইনাস 4 ইনটু a মানে আছে x স্কয়ার লগত 2 আৰু এফালে আছে 3 4 দুগুণ 12 সরি 4 দুগুণ 8 3 গুণ 24 ঠিক আছে তো k কিমান হ'ব প্লাস মাইনাস √24 প্লাস মাইনাস হ'ব কাৰণ স্কয়ার ৰুটটো কৰিলে প্লাসও আহিব পাৰে মাইনাসও আহিব পাৰে অৰ্থাৎ কিমান হ'ব ভিতৰত আমি যদি ভাঙো 4 into 6 হ'ব 4 কিয় কৰিলো কাৰণ 4 টো আমি স্কয়ার ৰুট ভাঙিব পাৰো 2 হয় তো 2 এটা আগত গুছি আহিব অপশন এ ঠিক আছে এটা আমি নেক্সট কোৱেশ্যনত যাওঁ এটা ইকুৱেশ্যন দিছে এই সমীকৰণটোৰ মূল দুটা কিমান হয় তোমালোকে মূল উলিয়াব জানা মই তোমালোকক ক্লাছতো শিকাইছো যিকোনো এটা পদ্ধতিৰে মূল দুটা উলিয়াই কোৱেশ্যন নম্বৰ 16 ৰ অপশন কোনটো কাৰেক্ট হ'ব তোমালোকে এটো সমীকৰণ দিয়া আছে তোমালোকে ৰুটস কেটা উলিয়াই কমেন্ট কৰিবা মোক ঠিক আছে সকলোৱে কমেন্ট কৰিবা বুলি আশা কৰিলো কোৱেশ্যন নম্বৰ 16 কি হ'ব নেক্সট কোৱেশ্যন ডিসক্ৰিমিনেন্ট ওলাব দিছে এটা ইকুৱেশ্যন দিয়া আছে একেবাৰে ইজি ডিসক্ৰিমিনেন্ট অৰ্থাৎ ভেদ নিৰূপকৰ ফৰ্মুলা কি b স্কয়ার মাইনাস 4ac যেটো আমি পৰীক্ষা কৰো তো b জায়গাত -6 4ac মানে 2 into 3 36 minus 4 দুগুণ 8 দুগুণ 24 অর্থাৎ 12 ঠিক আছে প্ৰথম এশটা স্বাভাৱিক সংখ্যাৰ সমষ্টি বাহিৰ কৰা ক্ষেত্ৰত কোন আছিল এটো তোমালোকে কমেন্ট কৰিবাচোন ঠিক আছে এই কোৱেশ্যনটো এনসাৰটো কমেন্ট কৰিবা কি হয় 18 নম্বৰ তো 19 নম্বৰটো চোৱা তলৰ কোনটোৱে সমান্তৰ প্ৰগতি AP গঠন কৰিছে কেনেকৈ হ'ব যেতিয়া হেতৰ ডিফাৰেন্সটো সমান হয় এটো চোৱা a স্কয়ার মাইনাস a কিউব মাইনাস a স্কয়ার এটো নহয় নেক্সটটো যদি চাওঁ 3 এৰ পৰা 1 গল সাধাৰণ অন্তৰ কিমান হ'ব 2 ইয়াত 9 আৰু 3 6 সমান ডিফাৰেন্স নহয় নহব বাকি থাকিল দুটা তো এই দুটা আমি এটা উলিয়াব লাগিব অপশন ডি টু কারেক্ট হ'ব ইয়াৰ পৰা এটা কোৱেশ্যনো আহি থাকে তো জনে কোৱেশ্যন বিলাক কৰি থাকে এক্সাম্পল বিলাক হেনে গম পাই যাব এনেকুৱা এটা কোৱেশ্যনো আছে এটো হ'ব লাগে সো √8 মাইনাস √2 কৰা এটো পৰা এটো কৰা বিয়োগ √8 মানে 4 into 2 4 ৰ স্কয়াৰ ৰুট 2 হয় 2 মাইনাস √2 তো অপশন হ'ব √2 সিমিলারলি এটো পৰা এটো কৰিছোৱা
18 মাইনাছ ৰুট অভাৰ 8 চ' 18 মানে কি হয় 9 ইনটু 2 মাইনাছ 8 মানে হয় 4 ইনটু 2 আমি স্কুৱেৰ নাম্বাৰবিলাকত আনি আছোঁ 9ৰ স্কুৱেৰ ৰুট 3 হয় তো 3টো আগত গুচি আহিব মাইনাছ 4 2 হয় তো 3x মাইনাছ 2x সেনেকৈ ভাবা তো xটো থাকি যায় 3 মাইনাছ 2 মানে 1 তো মানে ৰুট 2 তো সমান সমান ডিফাৰেঞ্চ আহে ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা 20 নম্বৰ কুৱেশ্যন কি কৈছে আমাক যদি 4 8 3k তিনিটা এপিত আছে তিনিটা যদি সংখ্যা এপিত থাকে তেনেহ'লে দেন দ্য ভেলু অফ k কিমান হ'ব আমাক সেইটো সুধিছে এইটো কথা মনত ৰাখিবা তিনিটা সংখ্যা যদি এপিত থাকে a b c কি হয় জানেনে 2b ইকুৱেল টু a প্লাছ c হয় মনত ৰাখিবা তো মাজৰ সংখ্যাটো কিমান 8 তো 2 ইনটু 8 ইকুৱেল টু চাইডৰ দুটা a প্লাছ c মানে 4 প্লাছ 3k অৰ্থাৎ 16 ইকুৱেল টু 4 প্লাছ 3k 3k ইকুৱেল টু এইটো 4 এফালে নিলে 12 থাকিব 3 1 কাটি দিয়া 4 ঠিক আছে নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা এ বি চি সদৃশ ডি ই এফ যদি এ 43 হয় ই 87 হয় চি কিমান হ'ব তো দুটা ত্ৰিভুজ আছে ধৰা এ বি চি ডি ই এফ তো এ বি চি আৰু ডি এফ যদি সদৃশ হয় এইটো আৰু এইটো সমান হ'ব এইটো আৰু এইটো সমান হ'ব এইটো আৰু এইটো সমান হ'ব তো এ 43 হয় অ'কে ই 87 হয় ইটো 87 হয় তেনেহ'লে চিটো কিমান হ'ব চি চ' ইটো যদি 87 হয় এইটো 87 হ'ব বি আমাক চিটো লাগে তো এ প্লাছ বি প্লাছ চি তিনিটা কোণ 180 হয় 43 87 প্লাছ চি 180 এইটো যোগ কৰিলে কিমান হ'ব মই কেনেকৈ কৰোঁ 3 7 10 0 হাতে গ'লে 1 4 1 5 5 8 13 চ' এইটো চি কৰিলে আমি 132 এফালে নিলে 50 ডিগ্ৰী পাম ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ ধুনীয়াকৈ ইয়াত সুধিছে যে যদি এ বি চি আৰু ডি এফত এনেকুৱা ধৰণে হয় তেন্তে কোনটো অপশ্যন কাৰেক্ট হ'ব এনেকুৱা একেবাৰে ইজি চোৱা এ বি বি চি মিলি আছে ডি এফ এফ ই অৰ্থাৎ ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ কিমান হ'ব ডি এফ ই ঠিক আছে এ বি চি সদৃশ ডি এফ ই অপশ্যন ডি কাৰেক্ট নেক্সট কোনটো উক্তি অসত্য ফলছ সকলোবোৰ বৃত্তই সদৃশ হয় সকলোবোৰ বৰ্গই সদৃশ হয় সকলোবোৰ সমবাহু ত্ৰিভুজেই সদৃশ সকলোবোৰ আয়তে সদৃশ কোনটো ভুল হ'ব ইয়াৰ মাজত চোৱা সমবাহু ত্ৰিভুজো সকলোবোৰ সদৃশ হ'ব কাৰণ চবৰে 60 ডিগ্ৰী কোণ হয় ন সকলোবোৰ আয়তেই সদৃশ নহয় ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো মূল বিন্দুৰ পৰা এই এটা বিন্দুৰ দূৰত্ব এটা বিন্দুৰ মূল বিন্দুৰ পৰা দূৰত্ব ফৰ্মুলা কি x স্কুৱেৰ প্লাছ y স্কুৱেৰ আছিলে অৰ্থাৎ ইয়াত কৰিলে a cos theta whole square plus a sin theta whole square অৰ্থাৎ a স্কুৱেৰ কমন একেবাৰতে কৰিছোঁ এই দুইটাত a স্কুৱেৰ আহিব cos square theta plus sin square theta তো এইটো মানেতো 1 হয় তো ৰুট অভাৰ a স্কুৱেৰ অৰ্থাৎ a ঠিক আছে এটা নেক্সট কুৱেশ্যন এটা দুটা বিন্দু দিছে সেইটোৰ সংযোগী ৰেখাৰ নেক্সট তো মধ্যবিন্দুৰ স্থানাংক আমি সবেই জানো যে কি হয় x1 প্লাছ x2 বাই 2 y1 প্লাছ y2 বাই 2 অৰ্থাৎ -2 আৰু -4 যোগ কৰিলে -6 বাই 2 y1 প্লাছ y2 মানে 3 আৰু 5 যোগ কৰিলে 8 বাই 2 তো এইটো কৰিলে -3 এইটো কৰিলে 4 ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ তলৰ কোনটো y অক্ষৰ ওপৰত আছে y অক্ষৰ ওপৰত থাকিলে y কোঅৰ্ডিনেটটো কি হ'ব y অক্ষৰ ওপৰত আছে কি হ'ব y অক্ষৰ ওপৰত থাকিলে x কোঅৰ্ডিনেটটো 0 হ'ব x কোঅৰ্ডিনেট 0 কোনটোত আছে এইটো অপশ্যন চি টো কাৰেক্ট তিনিটা বিন্দু একৰেখীয় হয় তেনেহ'লে k ৰ মান কিমান হয় এইটো কেনেকৈ কৰোঁ আমি এই তিনিটা বিন্দুৰে গঠন হোৱা ত্ৰিভুজৰ কালিটো 0 তো ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো সবেই জানা ত্ৰিভুজৰ কালিৰ এটা যোনটো ফৰ্মুলা আছিলে তো তোমালোকে সেই ফৰ্মুলাটো এপ্লাই কৰি 0 কৰি এনেকুৱা কুৱেশ্যন মই বাৰে বাৰে কৰাই আছোঁ তো এই 27 কুৱেশ্যনৰ এনচাৰটো তোমালোকে কমেণ্ট ডাউন কৰিবা সব ইজি আহিছে ইমান টান অহা নাই নেক্সট সুধিছে সাইন থিটা মাইনাছ কছ থিটা যদি 0 হয় তেনেহ'লে সাইন টু দি পাৱাৰ 6 থিটা কছ টু দি পাৱাৰ 6 থিটা কিমান হয় এইটো আমি কৰি চাওঁচোন সাইন থিটা মাইনাছ কছ থিটা ইকুৱেল টু 0 তো এইটো কিমান হ'ব
তো আমি যদি কৰি চাওঁ sin থিটা মাইনাছ cos থিটা 0 হ'লে এইটো যদি আমি স্কুৱেৰ কৰি দিওঁ দুইফালে কি হ'ব sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা মাইনাছ 2 sin থিটা cos থিটা ইকুৱেল টু 0 অৰ্থাৎ 1 মাইনাছ 2 sin থিটা cos থিটা ইকুৱেল টু 0 তো sin থিটা cos থিটা ইকুৱেল টু হাফ পাম ইয়াৰ পৰা তো ইয়াৰ পৰা কিবা ওলাই নেকি চাওঁ আমি ইমান বস্তু কিয় পঢ়ি থাকিব লাগে আমি এনেই এইবিলাক বস্তু কৰি আছোঁ একেবাৰে ইজি টেকনিক এটা আছে চোৱা sin থিটা মাইনাছ cos থিটা ইকুৱেল টু 0 তো ইয়াৰ পৰা কি হ'ব sin থিটা ইকুৱেল টু cos থিটা sin থিটা ইকুৱেল টু cos থিটা কোনটো ডিগ্ৰীত হয় তুমি নিজে চোৱাচোন sin থিটা আৰু cos থিটা ইকুৱেল কেতিয়া হয় তুমি ট্ৰিগোনোমেট্ৰিক টেবুলখনত চোৱা কেতিয়া হয় যেতিয়া দুইটা 45 ডিগ্ৰী হয় হয়নে নহয় তো 45 ডিগ্ৰী মানে কি হয় 1/√2 তো এইটো কি হ'ব sin টু দি পাৱাৰ 6 আৰু cos টু দি পাৱাৰ 6 থিটা অৰ্থাৎ 1/√2 হোল টু দি পাৱাৰ 6 প্লাছ 1/√2 হোল টু দি পাৱাৰ 6 কিমান হ'ব 1/√2 টু দি পাৱাৰ 6 আৰু সেম বস্তু দুবাৰ আছে ইনটু 2 কৰি দিয়া তো 1/√2 টু দি পাৱাৰ 6 মানে কি হ'ব 1/√2 হোল স্কুৱেৰ কৰা তাৰ ওপৰত কিউব কৰা তেতিয়া কি হ'ব 2 3 গুণ 6 কিয় কৰিছোঁ √2 উঠাই দিওঁ তো এইটো হ'ব 2 কিউব অৰ্থাৎ 1/8 দুবাৰ আছে ইনটু 2 দুইৰে এক কাটি দিয়া 1/4 হ'ব ঠিক আছে নেক্সট কোৱেশ্চন এই এমসিকিউখিনি একেবাৰে ইজি আছে 10a ইকুৱেল টু cot b হয় a প্লাছ b মান কিমান হ'ব 10a ইকুৱেল টু cot b ঠিক আছে তো এতিয়া আমি কি জানো যিকোনো এটা বস্তু আমি বেলেগ নিম হ্যাঁ 10a ইকুৱেল টু এফালে আমি কি কৰিম জানানে cot b মানে কি হয় 10 90 ডিগ্ৰী মাইনাছ b হয় তেতিয়া cot b হ'ব তো অৰ্থাৎ a ইকুৱেল টু 90 ডিগ্ৰী মাইনাছ b হ'ব দুইফালে 10 আছে তো b টো এফালে লৈ আহা a প্লাছ b 90 ডিগ্ৰী হৈ গ'ল তো নেক্সট কুৱেশ্যন 2 10 30 ডিগ্ৰী 1 প্লাছ 10 স্কুৱেৰ 30 ডিগ্ৰী অৰ্থাৎ 2 ইনটু 10 30 মানে 1/√3 divided by 1 plus 10 square 30 degree অর্থাৎ 1/√3 whole square তো এটা হ'ব 2/√3 তলত হ'ব 1 plus 1/3 অর্থাৎ 2/√3 divided by 3 3 গুণ 3 3 একে 4 হল তো 2/√3 into এটা উপর গুছি যাব 3/4 দুইৰে এক কাটি দিয়া দুবাৰ আৰু √3 ৰে এক কাটি দিয়া 3 √3 হ'ব তো √3/2 মানে sin 60 অপশন এ ঠিক আছে সো নেক্সট কোৱেশ্চন কি এটা বৃত্তৰ কিমানটা স্পৰ্শক থাকিব পাৰে টেনজেন্ট ইনফাইনাইট থাকিব পাৰে যদি এটা বৃত্তৰ ব্যাসাৰ্ধ ৰেডিয়াস 4 সেন্টিমিটাৰ হয় তেন্তে দুটা সমান্তৰাল স্পৰ্শৰ মাজৰ দূৰত্ব কিমান ডিসটেন্স বিটুইন টু প্যাৰালেল টেনজেন্ট চোৱা দুটা প্যাৰালেল টেনজেন্ট থাকিলে এটা এখিতে হ'ব এটা এখিতে হ'ব দুইটাৰ মাজত ডিসটেন্স কিমান হ'ব ইয়া ডায়ামিটাৰটো হ'ব ন এখিনি পৰা এটো সেন্টাৰ এখিনি ৰেডিয়াস এখিনিও ৰেডিয়াস তো ৰেডিয়াসৰ দুগুণ 3 যদি সেন্টিমিটাৰ হেৰি সৰি 4 যদি হয় 4 দুগুণ 8 অপশন বি কারেক্ট নেক্সট কৰিছে যে 3 সেন্টিমিটাৰ বৃত্তৰ ব্যাসাৰ্ধৰ দুডাল স্পৰ্শক 60 ডিগ্ৰী কোণত হালি আছে তাৰপিছত হৈছে প্ৰতিটো স্পৰ্শকৰ দৈৰ্ঘ্য কিমান এটো কোৱেশ্চন মই লাষ্ট বাৰ কৰি দিছিলো হে চোৱা এটো 60 ডিগ্ৰী তো আমি যদি এটো হাফ কৰি দিও ব্যাসাৰ্ধ 3 আছে হল এখিনি 30 ডিগ্ৰী হ'ব হৈ গল এতিয়া চোৱা এই 30 ডিগ্ৰীৰ কাৰণে এটো 90 ডিগ্ৰী হয় বা এটো ধৰা 30 ডিগ্ৰী এখিনি হল 3 এটো মই এটা ধৰি ললো x এতিয়া চোৱা বা কিবা এটা ধৰি লম ঠিক আছে এটো 30 ডিগ্ৰী এটো 90 এটো এটা সমকোণী ত্ৰিভুজ এটো কি হয় বেস এই 30 ডিগ্ৰীটো কাৰণে এটো হয় পাৰপেন্ডিকুলাৰ তো tan থিটা ইকুৱেল টু p/b হয় হয়নে তো অৰ্থাৎ tan 30 ডিগ্ৰী ইকুৱেল টু 3 base তো 1/√3 ইকুৱেল টু 3/b তো b কিমান হ'ব 3√3 অপশন এ The area of a quadrant 22 cm circumference হয় quadrant মানে কি হয় 1/4 quadrant মানে 1/4 here অর্থাৎ 1/4 হয় 1 কালি তো ইয়াত আমি circumference আছে পরিধি মানে 2 pi r equal to 22 cm
তো কিমান হ'ব 2 * 22/7 * r ইকুৱেল টু 22 22ৰে 22 কাটি দিলোঁ তো 2/7 * r ইকুৱেল টু 1 ঠিক আছে সো ইয়াৰ পৰা তুমি কৰিলে কি পাবা r কিমান হ'ব উল্টা হৈ যাব 7/2 হ'ল আমাক কৈছে এটা বৃত্তৰ চুকৰ কালি অৰ্থাৎ পাই r² * 1/4 22/7 * r² মানে 7/2 হোল স্কুৱেৰ ইনটু 7/2 তাৰ আকৌ 1/4 ঠিক আছে 7 আৰু 7 কাটা গ'ল আৰু 2ৰে কাটি দিওঁ 22ক 11 ওপৰত থাকিল 11 * 7 77 তলত 2 * 4 অৰ্থাৎ 8 অপশ্যন বি কাৰেক্ট ঠিক আছে নাও লেটস মুভ টু দ্য নেক্সট কুৱেশ্যন এটা বৃত্তৰ পৰিসীমা আৰু কালি সমান হ'লে ব্যাস কিমান হ'ব সুধিছে তো পৰিসীমা কিমান বৃত্তৰ 2πr কালি কিমান πr² পাই কাটা গ'ল আৰু r² কাটা গ'ল তো r = 2 পালোঁ ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন এটা শংকু এটা অৰ্ধগোলক আৰু এটা বেলনৰ ব্যাসাৰ্ধ আৰু উচ্চতা একে আয়তনৰ অনুপাত কিমান এইটো কুৱেশ্যন আমি লাষ্ট দুবাৰ কৰি দিছোঁ দুবাৰ প্ৰি ফাইনেল এক্সামৰ সলিউশনত তোমালোকে ভিডিঅ' কেইটা চাবা ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংকো দিয়া থাকে তো এই কুৱেশ্যনটো তোমালোকে কমেণ্ট কৰিবা অপশ্যনটো ঠিক আছে 36 কিমান অপশ্যন কাৰেক্ট হ'ব নেক্সট 64 সেন্টিমিটাৰ কিউব আয়তনৰ ঘনকৰ মুঠ পৃষ্ঠকালি কিমান হ'ব এটা ঘনকৰ আয়তনৰ ফৰ্মুলা কি l কিউব আৰু দিয়া আছে 64 টো কিমান কিউব হয় 4 কিউব হয় তো ইয়াত ঘনকটোৰ এটা বাহুৰ দৈৰ্ঘ্য পাম আমি 4 আমাক সুধিছে মুঠ পৃষ্ঠকালি ঘনকৰ মুঠ পৃষ্ঠকালি 6l² 6 * 4² 6 * 16 অৰ্থাৎ 96 ঠিক আছে নেক্সট সুধিছে r ব্যাসাৰ্ধৰ এটা অৰ্ধগোলকৰ পৰা এটা অৰ্ধগোলক আছে ব্যাসাৰ্ধ r কাটি উলিয়াব পৰা বৃহত্তম শংকুটোৰ আয়তন কিমান হ'ব তো ইয়াৰ পৰা তুমি বৃহত্তম শংকুটোৰ আয়তন কিমান পাবা r ব্যাসাৰ্ধৰ এটা অৰ্ধগোলকৰ পৰা ঠিক আছে আমি কেনেকৈ কৰিম তুমি কি কৰিবা চোৱা এটা অৰ্ধগোলক আছে তো শংকুটো যদি কাটি উলিওৱা এনেকৈ উলিয়াব লাগিব হয়নে এপা কাটি উলিয়াব লাগিব তো এইখিনি কিমান হ'ব এইখিনি ইয়াৰ ৰেডিয়াছটোৱে হ'ব আৰু ইয়াৰ ৰেডিয়াছ আৰু অৰ্ধগোলকৰ ৰেডিয়াছো একেই হ'ব তো অৰ্থাৎ শংকুটোৰ কাৰণে হাইট আৰু ৰেডিয়াছ একেই আৰু সেইটো অৰ্ধগোলকটোৰে হয় ঠিক আছে তো অৰ্থাৎ শংকুটোৰ আয়তন কিমান 1/3 পাই r² h 1/3 পাই r² ইনটু h জেগাটো r তো কি হ'ব 1/3 পাই r³ অপশ্যন বি টো কাৰেক্ট হ'ব লাগে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ মাধ্য কিমান প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ মাধ্য তুমি গোটেই nটা স্বাভাৱিক সংখ্যা যোগফল কৰি উলিয়াই লওঁ 1 + 2 + 3 + up to n ডিভাইডেড বাই n মাধ্য আমি সেনেকৈ উলিয়াওঁ তুমি কেনেকৈ উলিয়াম চোৱা যোগফল কেনেকৈ উলিয়াম sn টো উলিয়াব লাগিব ন n/2 2a + n - 1 * d সমান্তৰ প্ৰগতিৰ পৰা তো n/2 2a মানে ইয়াত 1 আছে ফাৰ্ষ্ট টাৰ্ম তো 2 + n - 1 ইয়াত কমন ডিফাৰেন্স 1 তো n/2 2 + n - 1 তো n * n + 1 হ'ব ইয়াত ডিভাইড বাই 2 সেইটো হ'ল আৰু আমি ডিভাইডেড বাই n আছে ন মাধ্য উলিয়াবলৈ তো আমি n ৰে ডিভাইড কৰিব লাগিব তো n * n + 1 ডিভাইডেড বাই 2 * n n ৰে n কাটা গ'ল n + 1/2 হ'ব অপশ্যন এ ঠিক আছে নেক্সট এটা তথ্যৰ মাধ্য আৰু মধ্যমা 10 আৰু 9 হ'লে বহুলক কিমান হ'ব তো মিন এণ্ড মিডিয়ান 10 and 9 তেনে মোড কিমান হ'ব তো এই কুৱেশ্যনটো তোমালোকে কমেণ্ট কৰিবা ইয়াৰে কি অপশ্যন কাৰেক্ট হ'ব ঠিক আছে এটা ফৰ্মুলা আছিলে তিনটাৰ মাধ্য মধ্যমা আৰু বহুলকৰ এটা যোনটো ফৰ্মুলা মই বাৰে বাৰে তোমালোকক সেই ক্লাছটো কৰাওঁতে কৈ আছিলোঁ যে ইয়াৰ ওপৰত MCQ আহিব এই দেখিছে তাৰপিছত কোনে সম্ভাৱিতাৰ সংজ্ঞা দিছিলে 41 কিতাপত চাবা আৰু তাৰ ওপৰতো কমেণ্ট কৰিবা 41ৰ এনসাৰ কমেণ্ট কৰিবা তলৰ কোনটো সম্ভাৱিতা হ'ব নোৱাৰে 0 হ'ব পাৰে এইটো হ'ব পাৰে নে 7 ডিভাইডেড বাই 0.01 সম্ভাৱিতা সদায় 0 আৰু 1ৰ মাজত হয় মানে হে এটোও হ'ব এটো নহয় এটো 1তকৈ ডাঙৰ হৈ যাব অপশ্যন বি কাৰেক্ট
তলৰ উক্তিকেইটা বিবেচনা কৰা হ'ল শুদ্ধটো মানে আমি বাচিব লাগে ঠিক আছে দ্য প্ৰবেবিলিটি অফ এ চাৰ্টেন ইভেণ্ট ইজ 0 নিশ্চিত ঘটনাৰ সম্ভাৱিতা 0 নহয় এইটো 1 হয় এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি 1 য়েছ দ্য সাম অফ অল দ্য এলিমেণ্টাৰী ইভেণ্টছ ইজ 1 ই হয় সম্ভাৱিতা ই নহয় সম্ভাৱিতা সেইটো 1 হয় যোগ কৰিলে য়েছ এইটোও কাৰেক্ট এটা ঘটনাৰ সম্ভাৱিতা একাতকৈ ডাঙৰ বা সমান বা 0তকৈ সৰু বা সমান নহয় একতকৈ সৰু আৰু 0তকৈ ডাঙৰ তো 2 আৰু 3টো কাৰেক্ট ঠিক আছে 2 আৰু 3 ক'ত আছে এইটো অপশ্যন ডি তাৰপিছত আহিছে এছাৰশ্যন আৰু ৰিজনিঙৰ দুটা প্ৰশ্ন 3 প্লাছ √2 আৰু 4 মাইনাছ √2 পূৰণফল সদায় অপৰিমেয় দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপৰিমেয় এইটো নহয় দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল পৰিমেয় হ'ব পাৰে যেনেকৈ √3 ইনটু √3 দুটা অপৰিমেয় কিন্তু পূৰণ কৰিলে পৰিমেয় ওলাব এই দুটা পূৰণফল তুমি চোৱা 4 মাইনাছ √3 এইটো কৰিলে অপৰিমেয় এটা পাবা এইটো হয় কিন্তু এইটো ভুল তো কোনটো হ'ব এ শুদ্ধ কিন্তু আৰ অশুদ্ধ নেক্সট সুধিছে এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে ৰেখাডাল হ'ব দুটা বিন্দুত ছেদ কৰিছে দুটা বিন্দুত ছেদ কৰিলে ছেদক হ'ব এটা বিন্দুত ছেদ কৰিলে স্পৰ্শক হ'ব ঠিক আছে এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে ছেদক য়েছ ঠিক আছে তো 45লৈকে আমি কৰিলোঁ বাকী লং কুৱেশ্যনখিনি তোমালোকে PDF-টোত চাই ল'বা যিমানখিনি পাৰোঁ স্পীডত মই কৰি দিবলৈ চেষ্টা কৰিলোঁ কিবা মিষ্টেক হ'লে কমেণ্ট কৰিবা কাৰণ মোৰো স্পীডত কৰিলে মিষ্টেক হোৱাৰ চান্স থাকেই